ধৰি মাৰে কোনে। মই সুধিলোঁ বোলো কাৰ কাৰণে ৰান্ধিছে। তাই ক'লে বোলে প্ৰণীতাৰ কাৰণে। সময়মতে খোৱা বোৱাবোৰ নকৰাৰ কাৰণে তাই বোলে দুৰ্বল হৈ গৈছে। বাকী পৰীক্ষাবোৰত ফেইল কৰিলোঁ, এইটো পৰীক্ষাত মই কেতিয়াও ফেইল নকৰোঁ চাবা। হয় টিউশ্যন মাষ্টৰ, তোক দেখোন আজিকালি গছৰ তলতে বহি থকা দেখা পাওঁ, কথা কি? কৰিবলৈ কাম নাই, কথা পাতিবলৈ লগ বন্ধু নাই, গছৰ তলত বহি নাথাকি কি কৰিম? তোৰ টিউশ্যনবোৰ বন্ধ হ'ল নেকি? কোনে আৰু মোক টিউশ্যন কৰিবলৈ নামাতে? সকলোৱে গম পাই গৈছে যে মই টিউশ্যন কৰিলে লাভ কম, লোকচানহে বেছি হয়। পলিটিক্সতো বেয়াকৈ ফেইল মাৰিলি। চবতে ফেইল মাৰিলোঁ মই। এনেই স্কুল কলেজৰ পৰীক্ষাত দেখোন তই ফাৰ্ষ্ট আছিলি। সেইবোৰ ডিগ্ৰীৰ সৎব্যৱহাৰ কৰিবই নাজানিলোঁ। যিবোৰ কাম কৰিবলৈ এইবোৰ ডিগ্ৰীৰ দৰকাৰ তাৰ এটাও নকৰিলোঁ মই। আৰু যিবোৰ কাম ডিগ্ৰী নোহোৱাকৈ কৰে সেইবোৰ কাম কৰি কৰি সময়বোৰ নষ্ট কৰিলোঁ। এতিয়া এইখন ঘৰত মোৰ কোনো আপোন বুলিবলৈও নাই, পৰ বুলিবলৈও নাই, কামো নাই, কাম কৰাৰ সুবিধাও নাই। গাঁওখন এৰো বুলিয়ে ভাবিছোঁ। গাঁও এৰি ক'লৈ যাবি? গাঁও এৰাৰ আগে এটা কাম কৰি থৈ যা। কাইলৈ দিনত আমাৰ চোতালত এখন মিটিং আছে, মাতি দিম, আহি যাবি। নাপাহৰিবি। গৰম গৰম জেলেপি মুখত দিলেই গলি যায়। এইকেইটা শেষ কৰি কি? শেষ কৰি মই চিঙৰাত ধৰিম। গৰম গৰম চিঙৰাত ধৰিবি? ক'ত আছে তোৰ গৰম গৰম চিঙৰা? এই ইয়াত আছে। কেইটা আছে? বহুত আছে। বহুত আছে? কিমান ডাঙৰ? এই মস্ত মস্ত, এটা খালেই পেট ভৰি যায়। চিঙৰাৰ লগত জেলেপি খাই বৰ মজা লাগে। চিঙৰাৰ লগত জেলেপি খাই বৰ মজা লাগে। ভোক কি তোৰে লাগিছে নেকি? আমাৰতো লাগি আছে। দে দে দে। পেটৰ কৰ্কৰণি কি বস্তু এইকেইদিনতহে বুজি পাইছো। তহঁতে খালিয়ে নেকি? খালো খালো। পিছে তহঁতৰ অন্নখন? অন্নখন ক'ত এইবিলাক অন্নখন কৰেগৈ? খা খা। এইবাৰ ভাল ফচনত ফচিছে সিহঁতে। আমাক দোকানখন চলাবলৈ দিয়া নাছিল নহয়। আমিও গুণক আৰামত দোকানখন চলাবলৈ দিয়া নাই। দোকানৰ আগত যদি দুটাকৈ নাখাই নবৈ মানুহ বহি থাকে, কোনেনো সিহঁতৰ আগেদি দোকানৰ পৰা মাল আনিবলৈ যাব? গুণৰ দোকানৰ বিক্ৰী একেবাৰে কমি গৈছে। সি আমাৰ ভৰিত ধৰিবলৈ বাধ্য। ঐ মৰমী, তহঁত দুটা আকৌ ইয়ালৈ কিয় আহিলি? ঐ এনেকৈ উগাৰিছ যে, গেছ হৈছে নেকি? কেঁচ হোৱা নাই, বহুত দিনৰ পিছত এই ভজা বস্তু পেটত সোমাল যে, সেইটো কাৰণে। পেট একেবাৰে অভালোডিং হৈ গৈছে। তাৰমানে তহঁতে কিবা খাই আহিছ? মই বিশেষ একো খোৱা নাই। চিঙৰা 3টা, জেলেপি 5খন।
মই কিন্তু জেলেপি 6খন খাইছোঁ চিঙৰা 3টা আৰু তহঁতৰ অন্নখন সেইবোৰ বাদ দিও কোনে এইবিলাকত লাগি পেলাই পেটডাল শুকুৱাই বহি থাকে অনখনটো তহঁতে পাৰ যদি কৰ আমি আৰু এইবিলাকত নাই লগতো ব'ল ব'ল আজি ৰাতি গুণুৱে খানা দিছে নহয় আজি ৰাতি তাতে একেলগে খামগৈ হ'ব দে গৰু গাধ একো কাম নাই তহঁতৰ অ মৰমী এটা কাম কৰ নহ'লে কি তইও অন্নখনত ব পাগল হোৱা নাইতো মই শুকাই খিনাই মৰিবলৈ গৰজ পৰিছে এনেও এই আন্দোলন চান্দোলনবোৰ বেলেগৰ দ্বাৰাহে কৰাব পাৰি নিজে কৰিব নোৱাৰি আহোঁ দে অৰ্জুনে কিন্তু তোক বেয়া পাইছে তই কেনেকৈ গম পালি নিজক সুখী কৰিব নোৱাৰাৰ শাস্তিটো মই অকলে অকলে ভোগ কৰি আহিছোঁ ন মই মানে ৰাখে হৰি মাৰে কোনে ৰাখে হৰি মাৰে কোনে তই এনেকৈ বিচনা বাৰাণ্ডা কৰি থাকিবি নে অলপ বাহিৰলৈ ওলাবি নহ'লে মাইনাটো একেবাৰে ঘৰ গুণা হ'ব কৈ যা বাহিৰক অলবাৰ ইচ্ছা যায় কিন্তু দেহাটো ইচ্ছা নকৰে গাটো বেয়া লাগিছে নেকি নহ'লে গাড়ীখন মাতো হস্পিটেল যাবি নাই নাই দে সেইগিলাক মই নাযাওঁ বাপ্পা ঐ যিহে ৰাস্তা ঠেকচা খালি মোৰ মাইনাটোৱে আৰু কষ্ট খাব এনেই বহুত কষ্ট খাইছে আৰু কষ্ট নেদাওঁ দে তেনেহ'লে মই যি বনাই খুৱাওঁ তই একদম মনে মনে খাই যাব লাগিব ভাই বমিয়াই হ'লেও খাব লাগিব তই আৰু এইবোৰ মই নিজে বনোৱা নাই নহয় গাঁৱৰ গোটেই বুঢ়ী মুখা সুধিহে বনাইছোঁ এনেকুৱা সময়ত তহঁতবোৰে কি খাব লাগে বুজিলি অৰ্জুনে কিন্তু তোক বেয়া পাইছে তই কেনেকৈ গম পালি তেওঁ আহিছিল নহয় সিদিনা তোক বিচাৰি তোক নাপে মোকে কৈ থৈ গেছি তোক কবা দিছে কি ক'লে পুলিচত চাকৰি কৰা দিন ধৰি অপৰাধীক মই কঠোৰতকৈ কঠোৰ শাস্তি বিহিছোঁ কিন্তু কাৰোবাক ভাল পাই ইমান বেছি গুৰুতৰ শাস্তি ভুগিব লাগিব বুলি মই কেতিয়াও ভবা নাছিলোঁ আপোনাৰ বান্ধৱীয়ে ভাল পাব জানে নে নাজানে মই নাজানো কিন্তু শাস্তি বিহিবলৈ খুব ভালকৈয়ে জানে মই শাস্তি দিছোঁ মই ভাল পাব নাজানো সিমান বেয়াকৈ গৈছে মোক লগ পাওঁতে এইখিনি কথা ক'বলৈ সাহস নহ'ল কিয় মুখত পেটত ধেমালি কৰিবলৈ আৰু ঠাই বিচাৰি নাপালে হীৰাটো কক জানো জটকাই ছাৰ এই ফাইলটো ষ্টাডি কৰা আৰু অতি সোনকালে ক্ল'জ কৰা মই মোৰ থানাত ফাইল দম লাগি থকাটো মই কেতিয়াও পচন্দ নকৰোঁ কিছুমান কাম মই পচন্দ নকৰোঁ যেতিয়া মোৰ বিৰুদ্ধে কোনোবাই মিছা অভিযোগ দিয়ে মই কেতিয়া কি অভিযোগ দিলোঁ আপুনি হেনো প্ৰণীতাক কৈছে মই কাকো ভাল পাব নাজানো কেৱল শাস্তিহে দিব জানো মই সঁচাই একেবাৰে শাস্তি দিব পাৰোঁ জানো এইখন থানাততো আপুনি অহা বহুদিন হ'ল নহয় বহুত চোৰ ডকাইতক আপোনাৰ হাতত মই চমজাই দি থৈ গৈছোঁহি যেনেকৈ চমজাই দিছোঁ
তেনেকৈ মোকলাইতো লৈ গৈছোঁ। কাৰণটো কিয় জানে? মই কাকো শাস্তি দিব নাজানোৱেই। শাস্তি দিয়াৰ ঢং দেখুৱাওঁ সঁচা, কিন্তু আনক মই শাস্তি নহয় শিক্ষাহে দিব খোজোঁ। ভুলটো শুধৰাই লোৱাৰ ৰাস্তা দেখুৱাব বিচাৰোঁ, কিন্তু শাস্তি দিব নোৱাৰোঁ মই। নিজক কিন্তু ভালকৈ শাস্তি দিওঁ মই। আজিলৈকেতো শাস্তিয়ে দি আহিছোঁ, নিজৰ সুখ দুখ আনন্দ বিসৰ্জন দি কেৱল আনক সুখী কৰাৰ চেষ্টা কৰি আহিছোঁ। কাৰোবাৰ যদি কাম নোহোৱাৰ দুখ, তাক কাম দি আহিছোঁ। কাৰোবাৰ যদি বিয়া নোহোৱাৰ দুখ, তাক বিয়া পাতি দিছোঁ। কাৰোবাৰ যদি মৰি মৰি জীয়াই থকাৰ দুখ, তাক জীয়াই থাকিবলৈ শিকাইছোঁ। আৰু এইবোৰ কৰিবলৈ যাওঁতে মই এবাৰো চিন্তা কৰা নাই মই নিজে কিমান সুখী। নিজক সুখী কৰিব নোৱাৰাৰ শাস্তিটো মই অকলে অকলে ভোগ কৰি আহিছোঁ ন। মই মানে আচলতে তোমাৰ ওপৰত খং উঠিহে। মই কিন্তু খং নকৰাকৈ কৈছোঁ। আপোনাৰ লগত বিয়া হৈ আপোনাৰ লগত সংসাৰ কৰি মই বহুত সুখী হ'ম, মই জানো। বহুত মৰম কৰিব আপুনি মোক, মই সেয়াও জানো। আপোনাৰ মৰম পাবলৈ গৈ মই আনকতো মৰমৰ পৰা বঞ্চিত কৰিব নোৱাৰোঁ ন, বিশেষকৈ প্ৰণীতাক। শাস্তি মই পাইছোঁ, আপোনাৰ পৰা দূৰে দূৰে থকাৰ শাস্তি। কি কৰিম কওক? স্বাৰ্থপৰ হ'বলৈ কেতিয়াও নিশিকিলোৱে যে। তই সঁচাই কৈছনে? তই সঁচাই আমাক দোকানত ৰখাবিনে? এইখন মোৰ দোকান নহয় অ', এইখন হীৰাৰ দোকান। বিয়া বাৰু বোলে যেতিয়াই তেতিয়াই পাতিব পাৰি, কিন্তু এটা মানুহৰ জন্ম যেতিয়াই তেতিয়াই হ'ব নোৱাৰে। রাখে হরি মারে কোনে, রাখে হরি মারে কোনে। সৰুৰে পৰা দেউতাই শিকাই আহিছিল মানুহ কেতিয়াও স্বাৰ্থপৰ হ'ব নালাগে। কিন্তু স্বাৰ্থপৰ হ'ব নোৱাৰিলোঁ কাৰণেই ভাল পাবও নজনা হৈ গ'লোঁ। যিয়ে মোক বুজে, আটাইতকৈ বেছি ভাল পায় বুলি মই ভাবোঁ, তেওঁ আকৌ ভাবে মই তেওঁক শাস্তি দিছোঁ। জানো নেকি মই কিবা শাস্তি দিব? পাৰোঁ নেকি মই তেওঁক কিবা শাস্তি দিব? হীৰাই বৰ দুখ কৰি গ'ল। মই বুজি পাওঁতে বহুত পলম হ'ল, আৰু ভুলটো হ'বই। তাইতো আৰু কোনোদিন নিজৰ কথা একোৱে কোৱা নাছিল, আজিহে ক'বলৈ সময় পালে। সঁচাই বহুত বেলেগ ধাতুৰে গঢ়া ছোৱালী তাই। আজিহে অনুভৱ হৈছে মই বৰ সৌভাগ্যৱান। হীৰাৰ দৰে ইমান বহল অন্তৰ ছোৱালীজনীক যে মই বিয়া পাতিম। তই সঁচাই কৈছনে? তই সঁচাই আমাক দোকানত ৰখাবিনে? এইখন মোৰ দোকান নহয় অ', এইখন হীৰাৰ দোকান, বা এই গাঁওখনৰে দোকান বুলি ক'ব পাৰি। দোকানখনৰ চাবিটো মোৰ হাতত দিয়া তহঁতে দেখিছিলি, কিন্তু তহঁত যোৱাৰ পিছত হীৰাই মোক যিখিনি ক'লে সেইখিনি কিন্তু তহঁত কোনেও নাই শুনা। কি কৈছেনো? অঁ, কি ক'লে? গুণ, চাওঁ শুনচোন। কি? মইনাৰ এই দোকানখনৰ চাবিপাত মই তোক কিয় দিছোঁ জানো? কাৰণ তাইৰ সপোনৰ দোকানখন
তইহে ভালকৈ চলাব পাৰিবি আমাৰ আটাইৰে বিশ্বাস আছে যদি পাৰ দোকানখনত আমাৰ এই জধামূৰ্খ দুটাকো ৰাখিবি মানে কদু আৰু মনটো নহ'লে বেচেৰাকেইটাই কিমান দিন গাঁওখনত এৰাল চিগা গৰু নিচিনাকৈ ঘূৰি ফুৰিব তিনিটা মিলি ভালকৈ দোকানখন চলাবি যি লাভ হয় তিনিটাই ভগাই ল'বি তাৰমানে হীৰাই দোকানখনত আমাকো ৰাখিবলৈ কৈছিল আমি বুৰ্বকৰে দুয়োটাই অন্নখনত বহিলোঁ কথাকেইটা ক'বলৈ নাপাওঁতেই তহঁতে সেই পদূলি শুনা মৰমী বাৰীৰ কথামতে অনশনত বহিলি দোকানত এতিয়া কাষ্টমাৰ বাঢ়িছে অকলে অকলে চম্ভালিবলৈ কষ্ট হৈছে লাহে লাহে দোকানখন ডাঙৰো কৰিব লাগিব তেতিয়া আৰু জামেলা বাঢ়িব বহুদিন একো কাম ধান্দা নোহোৱাকৈ এনেই চলিব এতিয়া এটা কাম পাইছোঁ হীৰাৰ দয়াত ভালকৈ কামটো কৰোঁ দে দেখুৱাই দিওঁ চবকে আমি ইমানো অকৰ্মণ্য নহয় খুৰীদেউ তুমি হয় বেয়া নাপাব আজি ৰাতিপুৱাই আহিব লগা হ'ল নাই নাই হ'ব একো নাই আহা বহাহি নাই নালাগে ডিউটি আছে আছে যদি হীৰাক অলপ মাতি দিব নেকি তাই অলপ আগতে ওলাই গ'ল প্ৰণীতাহঁতৰ ঘৰলৈ কালি ৰাতি বোলে প্ৰণীতাৰ গাটো বৰ বেয়া আছিল পুৱাই ফোনত খবৰটো পালে লগে লগে হীৰাই দৌৰ মাৰিলে প্ৰণীতাৰ নামত তাইৰ বৰ কষ্ট হৈছে জানানে তাইক মাক কৰিবলৈ তাই দেহা মাৰি দিছে তাই কৈছে বিয়া বাৰু বোলে যেতিয়াই তেতিয়াই পাতিব পাৰি কিন্তু এটা মানুহৰ জন্ম যেতিয়াই তেতিয়াই হ'ব নোৱাৰে একো বিদ্যা বুদ্ধি নাই দিয়াচোন তাই কিন্তু ইমান ডাঙৰ ডাঙৰ কথাবোৰ ক'বলৈ তাই সময়ত ক'ত জানো বুদ্ধিবোৰ ওলায় আখৰ বা নম্বৰ অথবা শব্দৰ পৰীক্ষাতে তাই বুদ্ধি জ্ঞান সীমিত কিন্তু জীৱনৰ পৰীক্ষাত তাই ডিভিজন সদায় ফাৰ্ষ্ট তাই মোক বহু কথাই কৈ থৈ আহিছে সেই কথাবোৰ ভাবি ভাবি কালি গোটেই ৰাতিটো মোৰ টোপনি অহা নাছিল সেইকাৰণে আজি ৰাতিপুৱাই হিয়াকে ক'বলৈ আহিলোঁ যে হীৰাৰ এই মহান কামটোৰ স্বাৰ্থত দুমাহ কিয় কৰি দিওঁ মই 2 বছৰ ৰ'বলৈ ৰাজি আছোঁ হীৰাৰ দৰে ময়ো ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ আহোঁতে কৰি দিওঁ চোৱা চোৱা আমাক লগ ধৰি একো লাভ নাই নতুন MLA ছাৰে স্কুল পৰিচালনা সমিতিকে শিক্ষক নিযুক্তিৰ দায়িত্ব দিছে আৰু সমিতিৰ অধ্যক্ষ হ'ল আমাৰ তীৰ্থ মাষ্টৰ আৰু আমাৰ আটাইৰ লগতে আজি তীৰ্থ মাষ্টৰে আলোচনা কৰিব তাৰপিছত তেওঁ যি সিদ্ধান্ত লয় সেইটোৱে চূড়ান্ত হ'ব আমি এতিয়া তীৰ্থ মাষ্টৰৰ ঘৰলৈ গৈ আছোঁ চাওঁচোন কি সিদ্ধান্ত হয় মুঠতে আমাৰ স্কুলখন 2 মাহৰ ভিতৰতে চৰকাৰীকৰণ হ'ব আৰু আমি যাক মাষ্টৰ পাতিম তেওঁৰ চৰকাৰী বিষয় ধৰণৰ সকলো যোগ্যতাই থাকিব লাগিব আৰে বাদ দিয়ক না যোগ্যতা আৰে কিমান পইচা লাগে কওক না দিনটো যি দেখিছোঁ এওঁলোকৰ লগত কথাৰ মহলা মাৰি লাভ নাই বলাহে দেবেন বলা 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 আৰে পইচা খাই কিন্তু বেলেগক চাকৰি দিলে কথা বেয়া আছে কৈ দিলোঁ তোৰ চব সিদ্ধান্তই আজিলৈকে আমাৰ গাঁৱৰ মানুহে মানি লৈছে আৰু আমাৰ বিশ্বাস আছে যে তই কেতিয়াও ভুল সিদ্ধান্ত নল কিন্তু জানি বুজি ভুল কৰিব খুজিলে সেয়া আমি মানি ল'ব নোৱাৰো হীৰা বিয়াখন হ'বগৈ বুলি মোৰ মনে নকয় বাৰে বাৰে দেখোন বিয়াখন পিছুৱাই গৈয়ে আছে এই ইন্সপেক্টৰটোৱে চাগে হীৰাক আৰু পচন্দ নকৰা হৈছে राखे होली